গুড মৰ্নিং আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আমি এখন ভিডিঅ'ৰ জৰিয়তে অসম পেইড DLED এক্সামৰ 2025ৰ সাধাৰণ গণিতৰ ইম্পৰ্টেণ্ট টপিকছখিনি আমি বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব। এতিয়া আমি আলোচনালৈ আগবাঢ়ো। একেবাৰে মেথছৰ বেছিক আৰম্ভণিৰ পৰা আৰম্ভ কৰিছোঁ, গতিকে আপোনালোকে সম্পূৰ্ণ চাব আৰু বিতংভাৱে বুজি পাব। চোৱা, অংক। এতিয়া প্ৰথম চাব অংক। অংকটো 0ৰ পৰা 9লৈ অংক বুলি কোৱা হয়। 0ৰ পৰা 9লৈ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9টা আমাৰ কি থাকে? 10টা আমাৰ কি থাকে? অংক থাকে। 9লৈ থাকে। 0ক লৈ 10টা অংক থাকে আৰু যিখিনি আমি গণনা কৰো সব এই 9টা অংকৰ জৰিয়তে 10টা অংকৰ জৰিয়তে কৰো। 9টা নহয়, 10টা অংক আছে ইয়াত, মানে 9লৈ আমি ব্যৱহাৰ কৰো। সংখ্যা, এটাতকৈ অধিক অংকক একেলগে সংখ্যা বোলে। এটাতকৈ অধিক অংকক একেলগে কি বুলি কোৱা হয়? সংখ্যা বোলে। এটাতকৈ বেছি হলে, যদি চাওক 102299 আৰু যদি মই লিখো 22578 বহুত লিখিছো নহয়, এইবোৰক কি বুলি কোৱা হ'ব? সংখ্যা বা সংখ্যাৰ থোপ বুলিও কোৱা হয়, ৰাশি বুলিও কোৱা হয় কেতিয়াবা। আটাইতকৈ সৰু সংখ্যা আৰু আটাইতকৈ এইটো হ'ব ডাঙৰ সংখ্যা। আটাইতকৈ ডাঙৰ সংখ্যা। অংকৰ সংখ্যা, এক অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল 1 বা 0 হ'ব পাৰে। 0 এটা অংক হয়। স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত 1 হয়, পূৰ্ণ সংখ্যাৰ পৰা আৰম্ভ কৰিলে 0 হয়। মই দুইটাই লিখিছো। আটাইতকৈ ডাঙৰ, এইটো হ'ব ডাঙৰ সংখ্যা 9। দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হ'ল 10, আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 99। এনেকে তিনিটা হলে এটা 0 বঢ়াই দিব, মানে 1ৰ পিছত দুটা 0 হ'ব আৰু ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত 3টা 9 হ'ব। আৰু 4টা বিশিষ্ট হলে 1ৰ পিছত 3টা শূন্য বঢ়াই দিব আৰু ডাঙৰ সংখ্যাৰ কথা কলে 4টা 9 দি দিব। 5 অংক বিশিষ্ট সংখ্যাৰ কথা কলে 1ৰ পিছত 4টা শূন্য দিব আৰু আটাইতকৈ ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত কলে 5টা কি দিব? 9 দিব। ইয়াৰ পৰা বুজি পালো যে যদি আপোনাৰ ডাঙৰ সংখ্যা লিখিব লাগে, যিমানটা সংখ্যাৰ কথা কব, অংক বিশিষ্ট কব, আপুনি সিমানটা 9 দি দিব। আৰু যদি সৰু সংখ্যাৰ কথা কয়, 1ৰ পিছত এটা কম শূন্য দিব। যদি 5টা কথা কয় 4টা শূন্য দিব। যদি 6টাৰ কথা কয় 5টা শূন্য দিব। এতিয়া আমি পৰৱৰ্তী আলোচনা কৰিম। স্বাভাৱিক সংখ্যা। চাব, গণনা কৰিবলৈ আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰো তাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গণনা কৰিবলৈ আমি এই স্বাভাৱিক সংখ্যাখিনি গণনা কৰিবলৈ আমি বেছিভাগ ব্যৱহাৰ কৰো। চাওক, স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ, গণনা কৰিবলৈ ব্যৱহাৰ কৰা 1ৰ পৰা অসীমলৈ স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। 1ৰ পৰা অসীম যিমান যাব আপুনি, 1ৰ পৰা ষ্টাৰ্ট হয়। এইটো পূৰ্ণ সংখ্যা, 0ৰ পৰা অসীমলৈ পূৰ্ণ সংখ্যা বুলি কোৱা হয়। 0ৰ পৰা আৰম্ভ হয়। ইয়াতে স্বাভাৱিক সংখ্যা ইনক্লুড আছে, মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়, কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যাই কি নহয়? স্বাভাৱিক সংখ্যা নহয়, কাৰণ ইয়াতে শূন্যটো নাই, আমি নাপাওঁ। অখণ্ড সংখ্যা, 0ক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। যেনে চাওক, এইখিনি ঋণাত্মক সংখ্যা আৰু এইখিনি কি? ধনাত্মক সংখ্যা। একেলগে আমি কি বুলি কোৱা হম? অখণ্ড সংখ্যা বুলি কম, ইন্টিজাৰ। সকলো অখণ্ড সংখ্যা হয় 1 হয়। চব চাওক, ভগ্নাংশ এটা আমি লব আৰু হৰত লিখো। p/q, য'ত q not equal 0 হ'ব লাগে। যেতিয়া এই সংখ্যাবিলাকক
আমি নৰ্মেলি লিখো নহয়, ইয়াৰ তলত অলৰেডি এইকেইটা থাকি যায়, হৰ হিচাপে এইকেইটা থাকি যায়। মাইনাছত কক প্লাছত কক জিৰোৰ তলতো 1 আছে, সকলো অখণ্ড সংখ্যাৰ তলত কিমান থাকে 1 থাকে হৰ হিচাপে। सेवन नम्बर संख्या रेखा। যেতিয়া আমি অখণ্ড সংখ্যাক এটা কোড প্ৰকাশ কৰিম ৰেখাত লিখিম, অখণ্ড সংখ্যা এটা কোড লিখিম ৰেখাত লিখিম, তেতিয়া তাক সংখ্যা ৰেখা নাম্বাৰ লাইন। আপোনালোকে লাইনৰ বিষয়ে, ৰেখাৰ বিষয়ে, ৰশ্মিৰ বিষয়ে যেতিয়া হেতু টপিক আহিব তেতিয়া বিতংভাৱে জানিব পাৰিব যে ৰশ্মিটো কি হয় বা ৰেখাটো কি হয়। আৰম্ভণি বিন্দু নাই, অন্তিম বিন্দু নাই, কেপ থাকে। ৰশ্মিটো এটা কেপ থাকে, মানে ইয়াৰ আৰম্ভণি বিন্দু আছে, অন্তিম বিন্দু নাই। আমি যেতিয়া অখণ্ড সংখ্যাবোৰক ৰেখাত প্ৰকাশ কৰি দিম নহয়, তাক কোৱা হ'ব সংখ্যা ৰেখা। পৰিমেয় সংখ্যা নিশ্চয় আপোনালোকে জ্ঞাত যে লব বাই হৰ আমি ভগ্নাংশবিলাক বহাও, ইয়াতে কিউ নট ইকুৱেল কি হ'ব লাগে 0। এনেকুৱা সংখ্যাবোৰক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা। যেনেকে 5/6 -7 0 2। ইয়াতে অখণ্ড সংখ্যাবিলাকো থাকে, ফ্ৰেকশন ভগ্নাংশবিলাকো থাকে। অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰ, যিবিলাকক লব বাই হৰত প্ৰকাশ কৰিব নোৱাৰি, যিবিলাকৰ হৰ হিচাপে 1ও নাথাকে আৰু গোটা সংখ্যাও নহয় বা ভগ্নাংশও নহয়, তেনেবোৰ সংখ্যাক আমি কি বুলি কওঁ অপৰিমেয় সংখ্যা। বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয়। যেনে চাও √2 বাস্তৱ সংখ্যা, 3 বাস্তৱ সংখ্যা, সিধা 3 বাস্তৱ সংখ্যা, -3 5/7 এইবোৰ কি হ'ব বাস্তৱ সংখ্যা হ'ব। পৃথিৱীৰ মজুত থকা আমি ব্যৱহাৰ কৰা সংখ্যাবিলাকক কি বুলি কোৱা হয় বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ। তাত পৰিমেয় অপৰিমেয় সংখ্যা দুটা একেলগে ইনক্লুড হৈ আছে। চাব, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা, অলপ আগতে আপোনাক ক'লো যে পূৰ্ণ সংখ্যাটো আমাৰ এনেকে হয়, 0ৰ পৰা ষ্টাৰ্ট হয় আৰু 1ৰ পৰা স্বাভাৱিক সংখ্যাটো ষ্টাৰ্ট হয়। গতিকে এইটো ক'ত আছে পূৰ্ণ সংখ্যাত আছে, কিন্তু পূৰ্ণ সংখ্যাটো ক'ত নাই স্বাভাৱিক সংখ্যাত নাই। 15 নম্বৰ নোট চাওক, পূৰ্বপদ প্ৰেডেচৰৰ ক্ষেত্ৰত চাব আপোনালোকে, প্ৰেডেচেছৰৰ ক্ষেত্ৰত কি হয় যে পূৰ্বপদ কোনো সংখ্যাৰ আগৰ সংখ্যাটোক কি বুলি কোৱা হয় পূৰ্বপদ বোলে। অৰ্থাৎ কোনো সংখ্যাৰ পৰা 1 বিয়োগ কৰি পূৰ্বপদ পোৱা যায়। যেনেকে চাওক 5ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 4। যেনেকে 6ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 5। 100ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 99। আগৰ সংখ্যা, ইয়াক আগৰ সংখ্যা বুলি কোৱা হয়। পূৰ্ণ সংখ্যাৰ থোপৰ ক্ষেত্ৰত 1ৰ পূৰ্বপদ 0, কাৰণ পূৰ্ণ সংখ্যাত 0ৰ পৰা ষ্টাৰ্ট হয়। গতিকে 1ৰ আগৰ সংখ্যা কি আছে, অংক কি আছে 0। কিন্তু স্বাভাৱিক সংখ্যাৰ থোপটোৰ ক্ষেত্ৰত 1ৰ পূৰ্বপদ নাই। স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত কি হয় 1ৰ পৰা ষ্টাৰ্ট হয়। গতিকে ইয়াতে কি নাই, ইয়াৰ আগৰ সংখ্যা নাই 1ৰ। উত্তৰ পদ কোনো সংখ্যাৰ পিছৰ সংখ্যাটোক উত্তৰ পদ বোলে। কোনো সংখ্যাৰ পিছৰ সংখ্যাটোক কি বুলি কোৱা হয় উত্তৰ পদ বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া আমি কোনো সংখ্যাৰ পৰা কোনো সংখ্যাৰ লগত 1 যোগ কৰি উত্তৰ পদ পোৱা যায়। কোনো সংখ্যাৰ লগত যেতিয়া আমি 1 যোগ কৰিম, 5ৰ লগত 1 যোগ কৰিলে কিমান 6, 8ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 9, 11ৰ পৰা 1 লগত 1 যোগ কৰিলে কিমান হ'ব 12। এনেকে প্ৰতিটো স্বাভাৱিক
আৰু পূৰ্ণ সংখ্যাৰ উত্তৰ পদ আছে, সবৰ উত্তৰ পদ আছে। শূন্যৰ উত্তৰ পদ কিমান হ'ব 1 এনেকে। যুগ্ম সংখ্যা 2ৰে সম্পূৰ্ণৰূপে হৰণ যোৱা সংখ্যাবোৰ যুগ্ম সংখ্যা বোলে। যেনে 2 4 6 8 10 2ৰে সম্পূৰ্ণ যাব লাগিব। 8ত 2 কেইবাৰ 4 বাৰ। 7ত তো 2 সম্পূৰ্ণৰূপে নাযায়, গতিকে 7 হ'ব অযুগ্ম সংখ্যা। 2ৰে সম্পূৰ্ণৰূপে নোযোৱা হৰণ নোযোৱা সংখ্যাবোৰ অযুগ্ম সংখ্যা বোলে। যেনে 1 3 5। আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হ'ল 1 আৰু আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হ'ল 2। আমি উৎপাদকৰ বিষয়ে অলপ আলোচনা কৰিম। চাওক, এতিয়া হৰণ যোৱা সংখ্যাৰ কথা যেতিয়া আহিলে, কোনো সংখ্যাত যিবোৰ সংখ্যা হৰণ যায়, চাব 8ত যিবোৰ সংখ্যা হৰণ যায় কি কি যাব 1 1 2 4 8 এইবোৰ হ'ব 8ৰ উৎপাদক। আৰু গুণিত 8ক পূৰণ কৰি কি কি পোৱা যায় 8 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48। মন কৰিব যে গুণিতকত সংখ্যাটো হৰণ যায় আৰু উৎপাদক বিলাক সংখ্যাটো হৰণ যায়। চাওক, উৎপাদক বিলাক সংখ্যাটো হৰণ গৈছে আৰু গুণিতকত সংখ্যাটো হৰণ গৈছে। উৎপাদক সংখ্যা এটাত সম্পূৰ্ণৰূপে হৰণ যোৱা সংখ্যাবোৰক উক্ত সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। যেনে 8ৰ উৎপাদক 1 2 4 8। 18ৰ উৎপাদক চাওক, 18ত 1 হৰণ যায়, 2 যায়, 3 যায়, 9 যায়, 18 যায়, আৰু এটা আছে ইয়াত 6ও যায়। 6 3 গুণ 18। তাৰপিছত 7ৰ উৎপাদক 1 আৰু কি 7। 1 সকলো সংখ্যাৰ উৎপাদক হয়। 1 কি হয় সকলো সংখ্যাৰ উৎপাদক হয়। সবৰ লগতে 1 কি হয় থাকিয়ে যায়। এতিয়া নেক্সট চাওক, মৌলিক সংখ্যা। মৌলিক সংখ্যা, মৌলিক সংখ্যা চাওক, যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তাকে মৌলিক সংখ্যা বুলি কোৱা হয়। যেনেকে আপুনি ধৰক যে 5, 5ত মই বেলেগ সংখ্যা হৰণ দিব পাৰিম জানো নোৱাৰিম। 5ত 1 যাব 5 বাৰ, 5ত 5 কেইবাৰ যাব 1 বাৰ। যিবোৰ সংখ্যাত নিজে আৰু 1ৰ বাহিৰে বেলেগ সংখ্যা হৰণ নাযায় সেই সংখ্যাবিলাক কি হয় মৌলিক সংখ্যা বুলি কোৱা হয়। মানে হৰণ যোৱা মানে উৎপাদক। গতিকে 2 3 5 7 11 আদি মৌলিক সংখ্যাৰ উৎপাদক সদায় দুটা হয়। উৎপাদক এটাত দুটাতকৈ বেছি হ'বই নোৱাৰে কেতিয়াও। মৌলিক সংখ্যাবোৰত অন্য সংখ্যা সম্পূৰ্ণৰূপে হৰণ নাযায়। মৌলিক সংখ্যাত সেই সংখ্যাটো আৰু 1টো বাদে বেলেগ সংখ্যা কেতিয়াও হৰণ নাযাব, কেতিয়াও নাযাব। চাওক, আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2, আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো হ'ল 2, আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো হ'ল 3। 1ৰ পৰা 1লৈ মৌলিক সংখ্যা ইয়াতে দিয়া আছে। চাওক 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 59 61 67 71 73 78 83 89 97। আপোনালোকে পাৰিলে এইটো অলপ থ্ৰলি ক্লিয়াৰ কৰি ল'ব বস্তুখিনি, আমাৰ প্ৰয়োজনত কেতিয়াবা লাগিব। ইয়াৰ পিছত চাওক যৌগিক সংখ্যা, যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি মানে বেলেগ সংখ্যা হৰণ যায় সেই সংখ্যাবোৰক যৌগিক সংখ্যা বুলি কোৱা হয়। যেনেকে 4 6 15 9 হ'ব পাৰে, 15 হ'ব পাৰে, 12 হ'ব পাৰে, 10 হ'ব পাৰে, বেলেগ সংখ্যা হৰণ যায় মানে উৎপাদক 1 আৰু সেই সংখ্যাটোতকৈ আৰু বেলেগ মানে দুটাতকৈ বেছি। যৌগিক সংখ্যাবোৰত অন্য সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায়, সম্পূৰ্ণৰূপে হৰণ যায়। আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল আমাৰ কিমান 4।
আৰু আটাইতকৈ সৰু যুগ্ম যৌগিক সংখ্যাটো হ'ল 4 আৰু আটাইতকৈ সৰু অযুগ্ম যৌগিক সংখ্যাটো হ'ল 9 তাৰ পিছত চাব গুণিতক অলপ আগত আলোচনা কৰিলো যে গুণিতকত সংখ্যাটো হৰণ যায় এটা সংখ্যাক স্বাভাৱিক সংখ্যাৰে পূৰণ কৰি পোৱা সংখ্যাবোৰক উক্ত সংখ্যাটোৰ গুণিতক বুলি কোৱা হয় যেনে 6 ৰ গুণিতক চাওক 6 12 18 9 ৰ গুণিতক 9 18 27 সংখ্যা এটাৰ গুণিতকৰ সংখ্যা অসীমিত উৎপাদকৰ সংখ্যা সীমিত শৰ্ট কোৱেশ্চন আপোনালোকৰ সব যেহেতু এমসিকিউ আহিব গতিকে কনসেপ্টটো খুব জৰুৰী কনসেপ্ট বিলাক খুব দৰকাৰী গতিকে কনসেপ্ট ক্লিয়াৰ কৰাটো খুব প্ৰয়োজন সংখ্যা এটাৰ গুণিতকৰ সংখ্যা অসীমিত কিন্তু উৎপাদকৰ সংখ্যা সীমিত উৎপাদক হয় এটাতকৈ বেছি হ'ব পাৰে বা এটা বা দুটা হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে কিন্তু সীমিত কিন্তু গুণিতকৰ সংখ্যা অসীমিত সব 9 ৰ গুণিতক 9 18 27 এনেকে ওলাইয়ে থাকিব ঊৰ্ধ্বক্ৰম চাওক সৰুৰ পৰা ডাঙৰলৈ থকা সংখ্যাৰ ক্ৰমক কি বুলি কোৱা হয় ঊৰ্ধ্বক্ৰম যেনেকৈ মই এটা ক্ৰম সজাইছো সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব তাক ঊৰ্ধ্বক্ৰম বুলি কোৱা হ'ব এসেন্ডিং অৰ্ডাৰ আৰু অধক্ৰম ডিসেন্ডিং অৰ্ডাৰ ডাঙৰৰ পৰা হ'ব এইটো ডাঙৰৰ পৰা সৰুলৈ থকা সংখ্যাৰ ক্ৰমক অধক্ৰম বুলি কোৱা হয় যেনেকৈ চাওক 11 7 5 3 2 গণিতৰ 4টা মৌলিক প্ৰক্ৰিয়াৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম আপোনালোকে নিশ্চয় জানে গণিতত সবতকে প্ৰয়োজনীয় আমাৰ 4টা কি থাকে মৌলিক প্ৰক্ৰিয়া থাকে এই মৌলিক প্ৰক্ৰিয়া কেইটাৰ বিষয়ে আমি বিতংভাৱে এতিয়া আলোচনা কৰিম চাওক এতিয়া মৌলিক প্ৰক্ৰিয়াৰ ভিতৰত আমি পাম গণিতৰ 4টা মৌলিক প্ৰক্ৰিয়াৰ ভিতৰত পাম যোগ বিয়োগ পূৰণ হৰণ তাতে আমি এটা বস্তু পাম বদমাছ বিতংভাৱে লিখা হৈছে বি মানে ব্ৰেকেট আপোনালোকে তিনিটা পাব ফাৰ্স্ট ব্ৰেকেট সেকেন্ড ব্ৰেকেট থাৰ্ড ব্ৰেকেট বেলেগ বেলেগ নামো আছে পিছলৈ আপোনালোকে গম পাব শূন্য নহয় এইটো ও বদমাছ অৰ ওৰ পৰা আহে অফ মানে এইটো পূৰণেই হয় পূৰণ তাৰপিছত আহে হৰণ ডিভিজন হৰণ পাব আপুনি তাৰপিছত পূৰণ এম মানে মাল্টিপল এ মানে এডিশন যোগ এস মানে সাবট্ৰেকশন বিয়োগ চাওক যদি কোনো সংখ্যাত ব্ৰেকেট থাকে আপুনি ব্ৰেকেট আগত কৰিব লাগিব ব্ৰেকেটত যোগ বিয়োগ পূৰণ হৰণ যি থাকে তাৰপিছত যদি কেতিয়াবা অফ থাকে তেনেহলে অফ আগত কৰি ল'ব তাৰপিছত চাওক ব্ৰেকেটটো কৰিব গৈ এতিয়া মই ব্ৰেকেটটো প্ৰথম কৰিব লাগে মই কৰি আছো কিন্তু ব্ৰেকেটত গৈ কি হ'ল তাতে যোগ বিয়োগ পূৰণ হৰণ বহুত আছে মই এক্সাম্পল এটা লৈ আছো সাপোজ এনেকুৱা কথাটো আছে চাওক মই সিম্পল এটা এক্সাম্পল লৈছো এতিয়া চাব ব্ৰেকেট মই ফাৰ্স্ট ব্ৰেকেটটো কৰিব লাগিব কৰাৰ পিছত মই সেকেন্ড ব্ৰেকেটটো এনে সমাধান আহি যাব এতিয়া যদি এনেকে হল এতিয়া চাওক সিম্পল লৈছো জাস্ট এটা 5 ৰ পৰা 3 গলে আমি কোনটো আগত কৰিম বা 2 ৰ পৰা 5 গলে হৰণ কেনেকৈ কৰিম চাওক আপোনালোকে যেতিয়া ব্ৰেকেটত কৰিব যোগ বিয়োগৰ 4টা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ব্ৰেকেটত কৰক বা বাহিৰত কৰক ব্ৰেকেটত কৰিলে অবিয়াসলি প্ৰথম ব্ৰেকেট আগত কৰিবই তাতে কি আছে গতিকে আপোনালোকে চাব হৰণ ক'ত আছে প্ৰথমে আপোনালোকে হৰণটো কৰিবই তাৰ পিছত কৰিব পূৰণ তাৰ পিছত কৰিব যোগ তাৰ পিছত কৰিব বিয়োগ ডিভাইড মাল্টিপল এডিশন সাবট্ৰেকশন গতিকে আপোনালোকে প্ৰথমে হৰণটো কৰিবই চাওক 3 3ত কেইবাৰ একবাৰ 3 3ত কেইবাৰ একবাৰ এক দি দিছো মই তাৰ পিছত চাওক এতিয়া আমি কৰিম
পূৰণ 1 5 গুণ কিমান 5 এতিয়া আমি কৰিম বিয়োগ 5 ৰ পৰা 2 গলে কিমান থাকে 3 এতিয়া ব্ৰেকেটৰ দৰকাৰ নাই প্লাস 5 5 ৰ পৰা 3 গলে 2 নিশ্চয় আপোনালোকে বুজিছে এতিয়া আমি লহাগু গহাগুৰ বিষয়ে অলপ আলোচনা কৰিম চাওক গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু গৰিষ্ঠ সাধাৰণ গুণিতক লহাগু আৰু গহাগু চাওক দুটা লহাগু গহাগুৰ ক্ষেত্ৰত কিছুমান সংখ্যা লব লাগিব মই দুটা সংখ্যা প্ৰথম লৈ আছো 8 আৰু ধৰক 12 লৈ আছো ছুটি হৰণ কৰিব লাগিব ইয়াতে ছুটি হৰণ কৰিবলৈ হলে আপোনালোকে নেওতাটো অলপ চাই থব লাগিব নেওতাটো প্ৰয়োজন হ'ব চাওক এতিয়া মই 8 ৰ ছুটি হৰণ কৰোতে মই হৰণ কৰোতে আপোনালোকে লক্ষ্য কৰিব গোটা সংখ্যা লব মৌলিক সংখ্যা 2 লব 3 লব 5 লব যিটোৰে যায় কিন্তু আপোনালোকে মৌলিক সংখ্যা লব মানে 4 ৰে হৰণ দিব লগা তেনেকে এইবিলাকত নিদিব 2 8 ত কেইবাৰ 4 বাৰ 2 4 ত কেইবাৰ 2 বাৰ 2 2 ত একবাৰ একটো সব লগতেই থাকে আৰু 12 ত চাওক 2 কেইবাৰ 6 বাৰ 2 কেইবাৰ 3 বাৰ এতিয়া চাব 1 2 3 আৰু 1 এতিয়া মই কি ওলাম আপোনাৰ গহাউ HCF যেটো কয় গহাউ ইকুৱেল চাব গহাউৰ ক্ষেত্ৰত গহাউ যেতিয়া আমি পাম তেতিয়া কমন চাব আপুনি গহাউৰ ক্ষেত্ৰত সদায় কমন চাব কমন কিমান পালো 2 এটা 2 এটা 1 এটা 2 গুণ 4 4 গুণ 4 লহাগু লহাগু তে লহাগুৰ ক্ষেত্ৰত আপোনালোকে চাব আটাইতকৈ বেছি বাৰ যেটো আছে আটাইতকৈ বেছি বাৰ চাওক আটাইতকৈ বেছি বাৰ যেটো থাকিব হেইটোৰ পৰাই লব কমটোত থকা নলব চাওক 2 আটাইতকৈ বেছি বাৰ কিমান আছে এটা আছে তিনটা আছে গতে এই দুটা আৰু নলব তিনটাই লব আপুনি আৰু ইয়াতে কেইটা আছে এটাই আছে গতে বেছি বাৰ এটাই আছে একো এবাৰ কি আছে চাওক গতিকে 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 1 গুণ 24 আৰু লহাগু গহাগুৰ ক্ষেত্ৰত চাওক তিনিটা অংকৰো আপুনি পাব পাৰে 8 15 ধৰক আপুনি আৰু কি পাইছে এটা 6 8ত আপুনি অলপ আগত পালেই 15 জানে 3 5 গুণ 15 6ৰ ক্ষেত্ৰত 2 পূৰণ 3 পূৰণ 1 এতিয়া গহাউ আপুনি কেনেকৈ কৰিব HCF কেনেকৈ কৰিব চাওক গহাউ গহাউ কমন চাওক এতিয়া কমন চাবই লাগিব কমন আছে নেকি নাই কমন চাওক ইয়াতে 2 নাই ইয়াতে 2 আছে ইয়াতে 3 নাই গতি 1 আছে কমন 1 লৈ লওক কমন নাথাকিলে একে হ'ব গহাউ আৰু লহাগু কেনেকৈ কৰিব লহাগু কেনেকৈ কৰিব চাওক আটাইতকৈ বেছি বাৰ 2 কিমান আছে 3 বাৰ গতিকে এইটোৱে লব আৰু 3 কেইবাৰ আছে এবাৰ কি আছে গতিকে এবাৰেই লব 5 আৰু 1 চাওক 2 2 গুণ 4 4 2 গুণ কিমান 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 নহল এনে সহজভাৱে কৰক 2 2 গুণ 4 2 3 গুণ 6 5 1 গুণ 5 চাওক 5 6 গুণ 30 4 3 গুণ 12 120 হৈ যাব চাওক
কিমান হৈ যাব 120 লহাগু ইয়াতে এটা সূত্ৰ পাব আপোনালোকে দুটা সংখ্যাৰ ক্ষেত্ৰত লহাগু ইনটু গহাও ইকুৱেল সংখ্যা দুটাৰ পূৰণফল চাওক দুটা সংখ্যাৰ ক্ষেত্ৰত লহাগু ইনটু গহাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল তিনটা অংকৰ ক্ষেত্ৰত নহব চাওক ইয়াতে আমি প্ৰমাণ কৰি দি আছো লহাগু কিমান ওলাইছে আমাৰ লহাগু ওলাইছে কিমান 4 আৰু লহাগু 4 নহয় লহাগু ওলাইছে 24 গহাগু ওলাইছে 4 সংখ্যা দুটা কি আছিল আমাৰ 8 আৰু 12 সাকশন পূৰণ কৰি সংখ্যা দুটা আমি পূৰণ কৰিছো আকৌ লহাগু গহাগু পূৰণ কৰিছো 4 4 গুণ 16 6 হাতত থাকিল 1 4 2 গুণ 8 আৰু 1 9 16 6 হাতত থাকিল 1 8 গুণ 8 1 9 স্যামসাং ওলাইছে নহয় সব ইয়াৰ সহায়ত আপোনালোকক কি কৰিব কেতিয়াবা এটা সংখ্যা লহাগু এটা সংখ্যা দিয়া থাকিব লহাগু গহাগু দিয়া থাকিব সংখ্যাটো ওলাব লাগিব আকৌ কেতিয়া এমসিকিউ যেহেতু গতিকে আপোনালোকৰ সূত্ৰটো ক্লিয়াৰ কৰি ল'ব লাগিব আৰু বস্তুখিনি বুজি ললে আপোনালোকে নিশ্চয় এমসিকিউ ইয়াৰ সহায়ত যিখিনি আহিব পাৰিব কেতিয়াবা সংখ্যা দুটো দিয়া থাকিব গহাও দিয়া থাকিব লহাগু ওলাব লাগিব কেতিয়াবা সংখ্যা দুটো দিয়া থাকিব লহাগু দিয়া থাকিব গহাও ওলাব লাগিব আমি পৰৱৰ্তী ভিডিঅত এমসিকিউ আৰু ইয়াৰ আধাৰত আহিব লগা প্ৰশ্নবিলাক আৰু আগতে অহা প্ৰশ্নবিলাকো এমসিকিউ প্ৰশ্নবিলাক আমি ইয়াতে আলোচনা কৰিম সলিউশন কৰিম ভিডিঅটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ